আৰু মই তেতিয়া সৰু সৰু ল'ৰা ছোৱালী কিছুমানক টিউশ্যন কৰা পইচাৰে 430 টকাৰ এটা পুৰণা হাৰমনিয়াম মোৰ বন্ধু এজনৰ পৰা কিনি লৈছিলোঁ। 96 ইং চনতে মই ধমধমা সংগীত বিদ্যালয় এখন প্ৰতিষ্ঠা কৰি মই সংগীত বিদ্যালয়খনত 14 গৰাকী ছাত্ৰ ছাত্ৰী আৰম্ভ কৰিছিলোঁ আৰু সেই 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ সংগীত বিদ্যালয় আজি প্ৰায় 265 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত মানে শিক্ষা গ্ৰহণ কৰি আছে। এই যে কিছু সংখ্যকে আমি ক'ব খোজোঁ যে উচ্ছৃংখল মোবাইলৰ লগতে জড়িত হৈ আছে, নহয় টিভি চাই আছে, নহয় অন্যান্য বেপৰোৱা কথাবিলাকত জড়িত হৈ আছে, এইবিলাকৰ পৰা কিন্তু বিৰত কৰাব লাগিলে আমি কিছু অন্য বিষয়ৰ লগত তেওঁলোকক জড়িত কৰাব লাগিব। আমি জোৰকৈ গালি গালাজ কৰি এটা বিষয়ত আনিব নোৱাৰোঁ, এটা মানে ভাল কৰিব নোৱাৰোঁ। বেয়া কোনটো ভাল কোনটো সমাজৰ এই দুয়োটা আমি বিশ্লেষণ কৰি দিব পাৰিব লাগিব। কিতাপৰ অধ্যয়নৰ বাহিৰেও বাহিৰা কিতাপৰ দ্বাৰা কেনেকৈ আমি ডিজিটেল মাধ্যম, আমি মোবাইল বেয়া বুলি ক'ব নোৱাৰোঁ, ডিজিটেল মাধ্যমত কেনেকৈ আমি জ্ঞানখিনি দিব পাৰোঁ, কি কি বিষয়ত তেওঁলোকক জ্ঞান দিলে সুবিধা হ'ব। মই ভাবোঁতো ক্লাছত প্ৰত্যেককে মোবাইল আনিব দি 1 ঘণ্টাৰ বাবে তেওঁলোকক কোনটো বিষয় চাব লাগে, আমি বিশ্বত অন্যান্য দেশত কোনটো দেশত কি ধৰণৰ শিক্ষা হৈ আছে এই ধৰণৰ কথাবিলাকো আমি সোমাই দিব লাগে। আমি কৰিব লগা হৈছে প্ৰজেক্টৰ এটাও, আমি আৰ্থিকভাৱে বহুত সবল অনুষ্ঠান নহয়, প্ৰজেক্টৰ এটা ল'ব লগা বাধ্য হৈছোঁ যাতে হেপিনেছ ক্লাছটোক কিছু আৰু উন্নত মানদণ্ডৰ কৰিব পৰা যায়। মই কিন্তু ইয়াৰ পৰা এটা সফল পাইছোঁ, আমি এটা ভাল ফলাফল দেখা পাইছোঁ যে ল'ৰা ছোৱালী হেপিনেছ ক্লাছ বুলি ক'লে যিটো আনন্দত থাকে, তাৰপিছত তেওঁলোকক কওঁ যে পৰীক্ষা আহি আছে, এইখিনি কিন্তু তোমালোকৰ মুখস্থ, এইখিনি তোমালোকৰ কিন্তু অধ্যয়নৰ প্ৰতি গুৰুত্ব বাঢ়িব লাগিব। হেপিনেছ ক্লাছটোৱে তোমালোকক মানে সুখ দিছে যিহেতু এইখিনি আমাক আৰু পাঠ্যক্ৰমখিনিও তোমালোকে কৰা। আৰু এই চেনেলটো যদি এনেকুৱাকৈ ধৰক বিভিন্ন ব্যক্তিক লগ কৰে, বিভিন্ন ব্যক্তিৰ লগত সম্পৰ্ক ৰক্ষা কৰে, সেই ব্যক্তিগৰাকী অনুপ্ৰাণিত হ'বই, তাৰ নিজৰ মনোভাৱ ক'ব পায়, নিজে সদায় সুখী হয়। আৰু তাৰোপৰি কি হ'ব যে এই চিন্তাটোক আৰু আনৰ ওচৰত বোৱাই যোৱাত সুবিধা হ'ব পাৰে। গতিকে মই ভাবোঁ আপোনালোকে এটা মহৎ কামত লাগিছে। এনেকুৱা আছে, এইটো যিহেতু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তি আছে, হয়তো তেখেত শিক্ষিত নহয় কিন্তু তেখেতে শিক্ষা বিলাই আছে ক'ৰবাত, সেই ব্যক্তিসকলক আপোনালোকে লগ কৰাৰ চিন্তা কৰক, সমাজত ইয়াৰ এটা ভাল প্ৰভাৱ পৰক। আৰু মই আশা ৰাখিছোঁ এই ইউটিউব চেনেলটোৰ পৰা নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। নমস্কাৰ, মই নৱজিৎ ভট্টাচাৰ্যই আপোনালোক আটাইকে শিক্ষা ইউটিউব চেনেললৈ সশ্ৰদ্ধা আমন্ত্ৰণ জনাইছোঁ। আৰু এতিয়া আজি আমাৰ যি নতুন ছিৰিজ ৰিয়েল লাইফ হিৰোজ, এই ৰিয়েল লাইফ হিৰোজ বা মানুহৰ পৃথিৱীত প্ৰকৃত মানুহক বিচাৰি আজি আমি আহিছোঁ ধমধমালৈ। আৰু আজি আমি যিজন ব্যক্তিক লগ কৰিব ওলাইছোঁ সেই ব্যক্তিজন হৈছে শ্ৰী মনোৰঞ্জন ভাগৱতী। আৰু তেখেত এজন প্ৰসিদ্ধ সংগীত শিল্পী, তেখেত শাস্ত্ৰীয় সংগীত শিল্পীৰ লগতে এজন শিক্ষাবিদ, আৰু তেখেতে দুখনকৈ শিক্ষানুষ্ঠানৰ তেখেত প্ৰতিষ্ঠাপক, তেখেত সঞ্চালক। আহক আজি আমি তেখেতৰ লগত এতিয়া আমি কথা পাতিবলৈ আমি আগবাঢ়ো। আজিৰ যি ৰিয়েল লাইফ হিৰোজ এই অনুষ্ঠানটোৰ আজিৰ অতিথি হিচাপে আজি আমি আহিছোঁ মনোৰঞ্জন ভাগৱতী। তেখেত এজন বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পীৰ লগতে এজন শিক্ষাবিদ। আৰু আজি তেখেতৰ জীৱনৰ বিষয়ে, তেখেতৰ জীৱন সংগ্ৰামৰ বিষয়ে আজি আমি কিছু কথা পাতিম। এতিয়া আমি মনোৰঞ্জন ভাগৱতী দেৱৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা আমি তেখেতৰ চমু পৰিচয় জানিব বিচাৰিছোঁ। নমস্কাৰ, মই প্ৰথমে শিক্ষা ইউটিউব চেনেলৰ সমূহ কৰ্মকৰ্তাকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি সুখী হৈছোঁ আপোনালোকে মোৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ বাবে। মোৰ নাম মনোৰঞ্জন ভাগৱতী, মোৰ দেউতাৰ নাম ৰমেশ চন্দ্ৰ ভাগৱতী, মা যমুনা ভাগৱতী। জন্মসূত্ৰে মই উত্তৰ বৰশিৰাল গাঁৱৰ আছিলোঁ আৰু এতিয়া মই কৰ্মসূত্ৰে ইয়াতে স্থায়ীভাৱে ধমধমাতে বাস কৰিব লৈছোঁ। এইখিনি মোৰ চমু পৰিচয়। এতিয়া আমি সন্মানীয় ভাগৱতীৰ পৰা তেখেতৰ যি শিক্ষা জীৱনৰ বিষয়ে আমি চমুকৈ জানিব বিচাৰিম। মোৰ
শিক্ষা জীৱনৰ আৰম্ভণি আমাৰ উত্তৰ বৰশিৰালৰে প্ৰাথমিক বিদ্যালয়ত হৈছিল। সেই স্কুলখন আমাৰ আটাই প্ৰতিষ্ঠা কৰা স্কুল আছিল, 1 নং উত্তৰ বৰশিৰাল প্ৰাথমিক বিদ্যালয়। তাৰপিছতে মই হাইস্কুল শিক্ষা লওঁ ধমধমা হাইস্কুলত। তাৰপিছতে মই কলেজীয়া জীৱন নলবাৰী কলেজত আৰম্ভ কৰোঁ 1984 চনত। তাৰপিছত মই লগে লগে সংগীত শিক্ষা একেলগে আৰম্ভ কৰি যাই থাকোঁ। আৰু সংগীতত মোৰ ইমানেই প্ৰাণ আহিল যে সংগীত মই খুবেই ভাল পোৱা বিষয় এটা হ'ল। প্ৰথমে যদিও মই আমাৰ ওচৰৰে কিছু সংখ্যক ব্যক্তিৰ পৰা সংগীতৰ শিক্ষা লৈছিলোঁ, তেখেতসকল নিকেন বৰ্মন ছাৰ, ৰবি দেউৰী ছাৰ, কিন্তু শাস্ত্ৰীয় সংগীতৰ একেবাৰে নিয়মীয়া প্ৰণালীবদ্ধ শিক্ষাটো লওঁ মই নলবাৰীৰে প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীত শিল্পী মুনীন বুজুৰ্বৰা ছাৰ, মোৰ স্বনামধন্য গুৰু। আৰু গুৰুৰ পৰা মই সংগীতৰ শিক্ষা লৈ মই নিজকে উদ্বুদ্ধ কৰোঁ, নিজকে মই ধন্য হৈছোঁ। তাৰপিছতে মই শাস্ত্ৰীয় সংগীত খুবেই ভাল লাগে। আৰু মই গৈ মোৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিবলৈ মই ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটি কলিকতা, মই কলিকতা ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিত গৈ মই সঞ্জয় ভট্টাচাৰ্য দেৱক গুৰুজী হিচাপে লওঁ আৰু ইউনিভাৰ্চিটিৰ পৰা মই MA পৰীক্ষাটো কমপ্লিট কৰোঁ। আৰু মই খুবেই আনন্দিত যে মই খুব ভাল পোৱা বিষয় এটাত মই নিজেই স্নাতকোত্তৰ ডিগ্ৰীটো লাভ কৰিব পাৰিছোঁ। এয়া মোৰ শিক্ষা জীৱনৰ। এতিয়া আমি তেখেতে যি ক'লে যে তেখেতে সংগীত সাধনা সমান্তৰালকৈ কৰি গৈছিল, আমি তেখেতৰ যি সংগীত সাধনাৰ সময়ত সংগীত সাধনাৰ যি তেওঁৰ জীৱন পৰিক্ৰমা, এই জীৱন পৰিক্ৰমাত কেনেকুৱা ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল তাৰ বিষয়ে চমুকৈ জানিব বিচাৰিম। সংগীতটো মই 1986 চনত মেট্ৰিক পাছ কৰাৰ পিছতে মই হাৰমনিয়াম কিনো। হাৰমনিয়ামটো মই গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীক টিউশ্যন কৰা পইচাৰে হাৰমনিয়াম কিনিছোঁ। গান ইমান ভাল পাওঁ, কিন্তু মই গান শিকিবলৈ মোৰ ঘৰত হাৰমনিয়াম নাই। পৰিয়ালেও দেউতাহঁতে হয়তো ইমান প্ৰয়োজন বোধ কৰা নাছিল। আৰু মই তেতিয়া সৰু সৰু ল'ৰা ছোৱালী কিছুমানক টিউশ্যন কৰা পইচাৰে 430 টকাৰ এটা পুৰণা হাৰমনিয়াম মোৰ বন্ধু এজনৰ পৰা কিনি লৈছিলোঁ। আৰু সেই মই আৰম্ভণি সংগীত শিক্ষাৰ। আৰু তাৰপিছতে মই গুৰু এনেকৈ ধৰি ধৰি গৈ থাকিলোঁ। কিন্তু য'ত সংগীত শিকিব যাওঁ, কোনো এখন সংগীত বিদ্যালয়ত শিকিব যাওঁ, কিন্তু 2 বছৰ বা 1 বছৰ পিছত সেইখন বন্ধ হৈ যায়। কোনো সংগীত বিদ্যালয় যেন বহুত দীঘলীয়াভাৱে নচলে। বহুত কষ্ট পালোঁ। মই খুব কষ্ট পাইছিলোঁ। টিহুলৈ চাইকেল মাৰি যাই মই পৰীক্ষা দিব গৈছিলোঁ। তাৰপিছতো মই কিন্তু ভাল ধৰণে ৰাস্তাটো বিচাৰি পোৱা নাছিলোঁ সংগীতৰ। অৱশেষত মই মুনীন বুজুৰ্বৰা ছাৰক পাই নলবাৰীৰ, তেখেতৰ পৰা মই কিছু ৰাস্তা পালোঁ। আৰু মই কিন্তু তাৰ পিছত মই গতি ৰোৱা নাই। মোৰ যাত্ৰা একেবাৰে দুৰ্বাৰ আৰম্ভ হ'ল। আৰু আহি মই সংগীত বিশাৰদ হিচাপে মই উপাধি পাওঁ 1995 চনত। আৰু 95 চনতে মই ধমধমা সংগীত বিদ্যালয় এখন প্ৰতিষ্ঠা কৰোঁ। প্ৰতিষ্ঠা কৰি মই সংগীত বিদ্যালয়খনত 14 গৰাকী ছাত্ৰ ছাত্ৰী আৰম্ভ কৰিছিলোঁ। আৰু সেই 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ সংগীত বিদ্যালয় আজি প্ৰায় 265 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত মানে শিক্ষা গ্ৰহণ কৰি আছে। মই খুব সুখী যে সমলয় সংগীত বিদ্যালয় 1995 চনৰ 2 এপ্ৰিলত মানে আমি প্ৰতিষ্ঠা লৈছিলোঁ। তাত শাস্ত্ৰীয় নৃত্য, শাস্ত্ৰীয় সংগীত, তবলা, ভায়লিন, এই গোটেইবিলাকৰ বিষয়েৰে শিক্ষা দিয়াৰ এটা চিন্তা চৰ্চা চলি আছে। আজিও ই একেবাৰে জীৱন্ত ৰূপত সম্পূৰ্ণ গতি লৈ আছে। সমলয় সংগীত বিদ্যালয় আজি মানে সমাজত আদৰ পাইছে। আচ্ছা, আমি এতিয়া তেখেতৰ সংগীত জীৱনৰ সংগ্ৰামৰ বিষয়ে ক'লে। এতিয়া আমি জানিব বিচাৰিম তেখেতৰ পৰা যে তেখেতে 2খনকৈ শিক্ষানুষ্ঠানৰ তেখেত পৰিচালন সঞ্চালক। আৰু তেখেতে যথেষ্ট পৰিমাণে আমি যি ধৰণে গম পাওঁ যে তেখেতে যথেষ্ট পৰিমাণে এই 2খন শিক্ষানুষ্ঠানে সমাজত এক সুনাম কঢ়িয়াই আনিছে বা সুনাম এটা হৈছে। এতিয়া আমি তেখেতৰ পৰা জানিব বিচাৰিম যে তেখেতে বৰ্তমান যি ধৰণে সফলতা তেওঁ লাভ কৰিছে, এই সফলতাৰ বিষয়ে তেখেতে কি ক'ব বিচাৰে? আমি চমুকৈ তেখেতৰ মনোভাৱ জানিব বিচাৰিম। মই আপোনালোকক ক'লোৱে, সংগীত বিদ্যালয়ৰ যিটো চিন্তা চৰ্চা ই এটা মানে পূৰ্ণ পৰ্যায়ৰ ৰূপ পাইছে। আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা সফল হৈ ওলাইছে। এতিয়া মোৰ ছাত্ৰই মানে শান্তি নিকেতনৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি হায়দৰাবাদত চাকৰি কৰি আছে। আমাৰ এই অনুষ্ঠানৰ ছাত্ৰই কলিকতাত এতিয়াও 2 গৰাকীয়ে মাষ্টাৰ ডিগ্ৰী কৰি আছে। আমি সংগীত বিষয়ত আমাৰ সফলতা বুলি পেলাই ৰাইজে আমাক কি কয় নাজানো, কিন্তু মই কিবা এটা অলপ আগবঢ়াই নিয়া বুলি মই অনুভৱ কৰিছোঁ। এতিয়া জুনিয়ৰ কলেজৰ যিটো অনুষ্ঠান হ'ল, এইটো 2007 চনত ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ অধ্যক্ষতাত কেইগৰাকীমান নলবাৰীৰ শিক্ষিত ব্যক্তি, ডক্টৰ পৰেশনাথ শৰ্মাকে আদি কৰি শিক্ষিত লোক আহি মোৰ ওচৰত আহিল আৰু ধমধমাত এখন জুনিয়ৰ কলেজ প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰিলে। তেখেতসকল হ'ল কিশোৰ কুমাৰ ডেকা, মণ্টু শৰ্মা, প্ৰতুল শৰ্মা, এইসকল আহি মোৰ লগত
সম্পৰ্ক ৰক্ষা কৰি মোক ক'লে যে ইয়াত এখন জুনিয়ৰ কলেজ প্ৰতিষ্ঠা হ'ব আৰু 2007 চনৰ পৰা জুনিয়ৰ কলেজখনে আমাৰ ধমধমা অঞ্চলত শৈক্ষিক দিশত এটা মাত্ৰা দিবলৈ যত্ন কৰি আছে আৰু গোটেই এই 7 চনৰ পৰা 13 বছৰৰ ভিতৰত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইয়াৰ পৰাই ভাল ধৰণে ৰিজাল্ট কৰি ওলাই গৈছে মই সুখী হৈছোঁ আৰু 2020 বৰ্ষটো যদিও বিশ্বৰ বাবে মহামাৰী বৰ্ষ হিচাপে পাইছোঁ আমি কিন্তু 20 বৰ্ষটো আমাৰ বাবে লুইত একাডেমি জুনিয়ৰ কলেজৰ বাবে বা ব্যক্তিগতভাৱে মোৰ বাবেও খুব সফলতাৰ বৰ্ষ হিচাপে চিনাকি হৈছে যে এইবাৰ আমি শীৰ্ষস্থানো পাবলৈ সক্ষম হৈছোঁ মানে আমাৰ 10টা স্থানৰ ভিতৰত আমি 10ম স্থানো আমি ল'বলৈ সক্ষম হৈছোঁ এতিয়া মই ভাবোঁ আমাৰ অঞ্চলটোত বৰ্তমান আমাৰ জুনিয়ৰ কলেজত ছাত্ৰ ছাত্ৰী 350 আছে আৰু আমি খুব সফল বুলি ক'ব পৰা নাই মোৰ বহুত ইচ্ছা আছে যে এইখনক আৰু বহুত মানে সময় দিব লগা আছে বহুত কৰিব লগা আছে আমি ইয়াৰ পিছতে যোৱা 20 বৰ্ষত জাতীয় বিদ্যালয়ৰ এটা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ অন্তৰ্ভুক্ত কৰি হাইস্কুল শাখা এটা আৰু এইবাৰ 21 বৰ্ষৰ পৰা 2021 বৰ্ষৰ পৰা প্ৰাইমেৰী শাখাও আমি আৰম্ভ কৰিব লৈছোঁ যথেষ্ট ৰাইজৰ সঁহাৰি পোৱা গৈছে আৰু মই ভাবোঁ কৰিব লগা যথেষ্ট আছে এই অনুষ্ঠানটোৰ বাবে বহুত চিন্তা আৰু আহি আছে মই দিন ৰাত ভাবি আছোঁ যে ইয়াক আৰু কেনেকৈ প্ৰসাৰতা কেনেকৈ বিশালতা কেনেকৈ আৰু সমাজৰ মানে হিত কৰাব পৰা যায় এই অনুষ্ঠানটোৰ পৰা শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাম এই কথাখিনিক লৈ মই চিন্তা চৰ্চা ৰাখি আছোঁ আৰু কৰিবলগীয়া বহুত থকা বুলি মোৰ মনে অনুভৱ কৰে এই চেগতে মই মোৰ সফলতাৰ আঁৰৰ এগৰাকী ব্যক্তিৰ মই নাম ল'বই লাগিব তেখেত হ'ল নলবাৰী আনন্দপুৰমৰ প্ৰতিষ্ঠাপক স্বামী বৰুণ আনন্দদেৱ তেখেতেও মোৰ জীৱনত যথেষ্ট দিহা পৰামৰ্শৰে মোক আগবাঢ়ি যোৱাত সহায় কৰিছে মই তেখেতৰ ওচৰতে চিৰকৃতজ্ঞ আচ্ছা এতিয়া আমি জানিব বিচাৰিম যে শাস্ত্ৰীয় সংগীতৰ আপুনি এজন সাধক আৰু শাস্ত্ৰীয় সংগীতৰ সাধক হিচাপে যে বৰ্তমান সময়ত সমাজত অস্থিৰতা দেখা গৈছে বিশেষকৈ যুৱ সমাজৰ মাজত অস্থিৰতা দেখা গৈছে আৰু যুৱ সমাজে শাস্ত্ৰীয় সংগীতৰ প্ৰতি এক অনীহা প্ৰদৰ্শন কৰাও দেখা গৈছে গতিকে এই ক্ষেত্ৰত আপুনি কি ধৰণৰ ভূমিকা লৈছে বা কি ধৰণে আমাৰ সমাজখনক সুস্থ পৰিৱেশ এটাৰ ক্ষেত্ৰত সংগীতে কেনেকৈ সহায় কৰিব পাৰে শাস্ত্ৰীয় সংগীতে তাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম সুন্দৰ প্ৰশ্ন মই আপোনাক ধন্যবাদ জনাইছোঁ আজিৰ দিনত খুবেই জৰুৰী কথা এটা শাস্ত্ৰীয় সংগীত একেবাৰে হৃদয়ৰ পৰা মই যিখিনি বুজিব খুজিছোঁ মই ভাবোঁ আমাৰ পিতৃ মাতৃসকলে অভিভাৱকসকলে শিশুক কমেও 8-10 বছৰ বয়সৰ পৰা শাস্ত্ৰীয় সংগীতৰ লগত জড়িত কৰাব লাগে ই মানসিকভাৱে যথেষ্ট সবল কৰে শাস্ত্ৰীয় সংগীতে বৌদ্ধিক বিকাশত সহায় কৰে চিন্তা চৰ্চা বহুত উন্নত হয় পজিটিভ থিংকিং যোগাত্মক চিন্তা চৰ্চাই বহুত সহায় কৰে মই আপোনালোকক এই চেনেলৰ যোগেৰে মোৰ অভিভাৱকসকলক অনুৰোধ জনাওঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমাৰ সন্তানসকলক শাস্ত্ৰীয় সংগীতৰ লগত জড়িত কৰাব লাগে তাৰ লগে লগে চিত্ৰকলাৰ দৰে এটা সুন্দৰ বিষয় এতিয়া আজিৰ সমাজত আমাৰ যিবিলাক সংগীতৰ লগত সাধাৰণতে জড়িত বুলি ভাবোঁ কিছু সংখ্যকে ভাবে কিছু সংখ্যক সংগীত শিল্পীয়ে ভাবে যে শাস্ত্ৰীয় সংগীত নকৰাকৈও সংগীত শিল্পী হ'ব পাৰি কিন্তু সাধনা এটা বিশেষ বিষয় সাধনাৰ ৰাস্তাটোই আছে শাস্ত্ৰীয় সংগীতত কিছু সংখ্যকে ভাল গান হয়তো ভাল গায় ভাল মঞ্চত ভাল গীত গাই আছে কিন্তু হয়তো কিমান দিন স্থায়ী গাব তেওঁ স্থায়ীভাৱে যদি সংগীত শিল্পী হ'ব লাগে শাস্ত্ৰীয় সংগীতৰ বিনা সম্ভৱ নহয় মই খুবেই বিনম্ৰ অনুৰোধ সমাজ যদি পৰিৱৰ্তন কৰিব লাগে সমাজত যদি সুস্থ চিন্তা চৰ্চা আনিব লাগে শাস্ত্ৰীয় সংগীতৰ বিশালতা প্ৰসাৰতা বাঢ়িব লাগিব আপুনি দুখনকৈ শিক্ষানুষ্ঠানৰ এজন সঞ্চালক আপুনি অভিভাৱক ছাত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বৰ্তমান সময়ত দেখা যায় যে ছাত্ৰসকলৰ যি মনোযোগটো যথেষ্ট পৰিমাণে কম তেওঁলোকে শ্ৰেণীকোঠাতেই হওক বা যিকোনো এটা কামৰ ক্ষেত্ৰত তেওঁলোকৰ মনোযোগটো কম বা এই ক্ষেত্ৰত এই যি উতনুৱা ভাৱ বা এই যিটো তেওঁলোকৰ চিন্তা চৰ্চাৰ ক্ষেত্ৰত কেনেকৈ এটা মানে তেওঁলোকৰ মনোযোগ কেনেকৈ আনিব পৰা যায় তাৰ বিষয়ে বা তাৰ ক্ষেত্ৰত আপোনাৰ বিদ্যালয়ত কেনেকুৱা ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিষয়ে জানিব বিচাৰিম সুন্দৰ দ্বিতীয়টো প্ৰশ্নই আপোনাক মই ধন্যবাদ জনাইছোঁ মোৰ মন মগজুত থকা বিষয় হ'ল এইটো আমি আজিৰ শিক্ষা সমাজত যি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি গতি লোৱাই দিম আৰু এই গতি লোৱাৰ ক্ষেত্ৰত মই ভাবোঁ অধ্যয়নৰ লগত অধ্যয়নৰ সাথ
আমি কিছু বিষয় আমাক থাকিব লাগিব আমাৰ লুইত একাডেমি জুনিয়ৰ কলেজত এটা বৰ সুন্দৰ বিষয় চিন্তা চৰ্চা হয় মেডিটেশ্যনৰ ক্লাছ এটা হয় 2007 চনৰ পৰাই ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকলক ধ্যানৰ ক্লাছত বহা হয় তাৰ পিছত ক্লাছ দিয়া হয় সাধাৰণ অন্যান্য ক্লাছবিলাক দিয়া হয় এই মেডিটেশ্যনে ল'ৰা ছোৱালীৰ খুব সুস্থিৰ সিদ্ধান্ত কৰাত সহায় কৰে যোগা মেডিটেশ্যন এইটো আমাৰ অনুষ্ঠানত এইটো আমি নিয়মিতভাৱে পৰিচালনা কৰাওঁ আৰু স্কুল শাখাতো আমি ক্লাছবিলাক আনিছোঁ মই ভাবোঁ এই যুৱ প্ৰজন্মই এই যে কিছু সংখ্যকে আমি ক'ব খোজোঁ যে উচ্ছৃংখল মোবাইলৰ লগতে জড়িত হৈ আছে নহয় টিভি চাই আছে নহয় অন্যান্য বেপৰোৱা কথাবিলাকত জড়িত হৈ আছে এইবিলাকৰ পৰা কিন্তু বিৰত কৰাব লাগিলে আমি কিছু অন্য বিষয়ৰ লগত তেওঁলোকক জড়িত কৰাব লাগিব তাৰ ভিতৰত কিন্তু মানে শৰীৰ সাধনাৰ যিটো স্বাস্থ্য সাধনাৰ যিটো কথা যে কি খাব লাগে ক'ত যাব লাগে কাৰ সংগ ল'ব লাগে কোনটো বেয়া কোনটো ভাল আমি বিচাৰ কৰিব পৰা ক্ষমতা এটা তেওঁলোকৰ মগজুত সোমাই দিব লাগে ভাল আৰু বেয়া দুয়োটা ৰাস্তা আমি বুজাই দিব লাগে দিলে তেওঁলোকে নিজে নিজে ভাল ৰাস্তাটো বিচাৰি উলিয়াব পাৰিব আমি জোৰকৈ গালি গালাজ কৰি এটা বিষয়ত আনিব নোৱাৰোঁ এটা মানে ভাল কৰিব নোৱাৰোঁ বেয়া কোনটো ভাল কোনটো সমাজৰ এই দুয়োটা আমি বিশ্লেষণ কৰি দিব পাৰিব লাগিব মই ভাবোঁ এই ধৰণৰ ক্লাছবিলাকৰ খুব দৰকাৰ তাতকৈ সাইকোলজি মানে মনোবিজ্ঞানীৰ লগত সম্পৰ্ক লাগে ছাত্ৰ ছাত্ৰীসকলক মনোবিজ্ঞানীৰ লগত সম্পৰ্ক কৰাব পাৰিব লাগে আৰু বিভিন্ন শিক্ষানুষ্ঠানে এইটো কৰা দৰকাৰ যে একজন ভাল মানে ছাত্ৰ ছাত্ৰীৰ বন্ধু হিচাপে এগৰাকী মানুহ তাত নিযুক্তি দিব লাগে আৰু সেইগৰাকীৰ লগত যেন প্ৰতিটো কথাই পাতিব পাৰে তেনেকুৱা এগৰাকী ব্যক্তিক অনুষ্ঠানবিলাকে নিযুক্তি দিব লাগে মোৰ একেবাৰে এইটো দৃঢ় মত আৰু তেতিয়া তেখেতৰ লগত যেতিয়া সম্পৰ্ক ৰক্ষা কৰিব তেতিয়া তেওঁলোকৰ সুস্থ চিন্তাবিলাক আহিব আৰু ভুল পথৰ পৰা শুদ্ধ পথত আহিব মই আপোনাক এইখিনি কথাই কৈছোঁ যে আমি আচলতে তেওঁলোকক সংগ দিব লাগিব এই নতুন প্ৰজন্মক গালি পাৰিলে নহ'ব সংগ দিব লাগিব কিতাপৰ অধ্যয়নৰ বাহিৰেও বাহিৰা কিতাপৰ দ্বাৰা কেনেকৈ আমি ডিজিটেল মাধ্যম আমি মোবাইল বেয়া বুলি ক'ব নোৱাৰোঁ ডিজিটেল মাধ্যমত কেনেকৈ আমি জ্ঞানখিনি দিব পাৰোঁ কি বিষয়ত তেওঁলোকক জ্ঞান দিলে সুবিধা হ'ব মই ভাবোঁতো ক্লাছত প্ৰত্যেককে মোবাইল আনিব দি 1 ঘণ্টাৰ বাবে তেওঁলোকক কোনটো বিষয় চাব লাগে আমি বিশ্বত অন্যান্য দেশত কোনটো দেশত কি ধৰণৰ শিক্ষা হৈ আছে এই ধৰণৰ কথাবিলাক আমি সোমাই দিব লাগে আমি আকৌ দিয়া নাই বাধা দি আছোঁ কাৰণে তেওঁলোকে ভুল পথত যাই আছে মই আপোনালোকৰ লগত একমত হয় নে নহয় নাজানো মই কিন্তু ভাবোঁ চবৰে ভাল বিষয়খিনি আমি ল'ব জানিব লাগে ধন্যবাদ এতিয়া আমি গম পাইছোঁ যে আপোনাৰ বিদ্যালয়ত অসমৰ পোনপ্ৰথমবাৰৰ বাবে অসমত হেপিনেছ ক্লাছৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ বিষয়ে আমি চমুকৈ জানিব বিচাৰিম হেপিনেছ ক্লাছটো মানে স্কুল খোলাৰ আগৰ পৰা মোৰ পৰিকল্পনা আছিলে 20 বৰ্ষৰ 1 জানুৱাৰীত আমি জাতীয় বিদ্যালয় স্কুল শাখা খোলোঁ আৰু মই আমাৰ অধ্যক্ষ মহোদয় ইয়াৰে কিশোৰ কুমাৰ ডেকা এই অনুষ্ঠানৰে আৰু অন্যান্য আমাৰ ছাৰ বাইদেউ আছে বেছিভাগ ছাৰ বাইদেউৱে সৌভাগ্য আমাৰে ছাত্ৰ এই অনুষ্ঠানৰ ছাত্ৰ এই গোটেইবিলাকৰ লগত কথা পাতি মই কৈছিলোঁ যে মোৰ চিন্তাৰে আৰম্ভ হৈছে হেপিনেছ ক্লাছ এটা লাগিব জিৰণিৰ সময়ত এই হেপিনেছ ক্লাছটোৱে ল'ৰা ছোৱালীক কিছু ৰিলেক্স দিব অনবৰত পঢ়ি থাকিলে মগজু যেন ভাৰাক্ৰান্ত হৈ পৰে তেওঁলোক ইয়াৰ পৰা কেতিয়া যাব পাৰে এনেকুৱা এটা হয় আৰু আমাৰ হেপিনেছ ক্লাছ দিয়াৰ পিছত হেপিনেছ ক্লাছটো মই কেতিয়াবা নদী পাৰত লৈ গৈছোঁ হেপিনেছ ক্লাছটো কেতিয়াবা মই গছত উঠিব দিছোঁ হেপিনেছ ক্লাছটো মই কেতিয়াবা টিকি উৰুলি দিব দিছোঁ খুব কঢ়াল কৰিব দিছোঁ আৰু তাৰ পিছত কৈছোঁ যে ইয়াত আহি কিন্তু ক্লাছত কিন্তু তোমালোক শান্ত হ'ব লাগিব বাহিৰত পথাৰত আমি কিৰিলি পাৰিম আৰু হেপিনেছ ক্লাছটোত মই মেডিটেশ্যন দিছোঁ হেপিনেছ ক্লাছটোত আমি সাধু কথা শিকাইছোঁ হেপিনেছ ক্লাছটোত ইউটিউবত কিছু ভাল ভিডিঅ' দেখুৱাৰ ব্যৱস্থা কৰিছোঁ তাৰ বাবে কষ্ট কৰিব লগা হৈছে প্ৰজেক্টৰ এটাও আমি আৰ্থিকভাৱে বহুত সবল অনুষ্ঠান নহয় প্ৰজেক্টৰ এটা ল'ব লগা বাধ্য হৈছোঁ যাতে হেপিনেছ ক্লাছটোক কিছু আৰু উন্নত মানদণ্ডৰ কৰিব পৰা যায় মই কিন্তু ইয়াৰ পৰা এটা সফল পাইছোঁ আমি এটা ভাল ফলাফল দেখা পাইছোঁ যে ল'ৰা ছোৱালী হেপিনেছ ক্লাছ বুলি ক'লে যিটো আনন্দত থাকে তাৰপিছত তেওঁলোকক কওঁ যে পৰীক্ষা আহি আছে এইখিনি কিন্তু তোমালোকৰ মুখস্থ এইখিনি তোমালোকৰ কিন্তু অধ্যয়নৰ প্ৰতি গুৰুত্ব বাঢ়িব লাগিব হেপিনেছ ক্লাছটোৱে তোমালোকক মানে সুখ দিছে যিহেতু এইখিনি আমাক আৰু পাঠ্যক্ৰমখিনিও তোমালোকে কৰা আৰু তেওঁলোক বৰ আগ্ৰহী আৰু মই যদি কওঁ যে হেপিনেছ ক্লাছত আজি অমুক আউটডোৰত যাম তাৰ কাৰণে তেওঁলোকে মুখস্থ দিবলৈ ৰেডি থাকে মই ভাবিছোঁ ল'ৰা ছোৱালীক আমি অকণমান প্ৰভাৱ পেলাব পাৰিছোঁ হেপিনেছ ক্লাছটোৰ পৰা এতিয়া আমি আজি শিক্ষা ইউটিউব চেনেলৰ পৰা আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি শিক্ষা ইউটিউব চেনেলৰ যোগেদি আমাৰ যি চেনেল এই চেনেলটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব সঁচাকৈ মই ধন্যবাদ আপোনালোকক এইকাৰণেই দিছোঁ দিব লাগে কাৰণে দিয়া নাই
যে আপোনাক শিক্ষিত লোক শিক্ষিত ব্যক্তি মোৰ লগত আজি সম্পৰ্ক ৰক্ষা কৰিছে মই আটাইকেইজনক ভালকৈ চিনি নাপাওঁ দুই এগৰাকীৰ বাদে মই আটাইকে ধন্যবাদ এই কাৰণেই দিছোঁ যে আপোনালোকে মোৰ মনৰ ভাৱটো কিছু গ্ৰহণ কৰিছে মোৰ মনৰ ভাৱটো হয়তো আৰু এই চেনেলৰ দ্বাৰা কিছু ব্যক্তিৰ সমাজত ই বিয়পি পৰিব আৰু এই চেনেলটো যদি এনেকুৱাকৈ ধৰক বিভিন্ন ব্যক্তিক লগ কৰে বিভিন্ন ব্যক্তিৰ লগত সম্পৰ্ক ৰক্ষা কৰে সেই ব্যক্তিগৰাকী অনুপ্ৰাণিত হ'বই তাৰ নিজৰ মনোভাৱ ক'ব পাই নিজে সদায় সুখী হয় আৰু তাৰোপৰি কি হ'ব যে এই চিন্তাটোক আৰু আনৰ ওচৰত বোৱাই যোৱাত সুবিধা হ'ব পাৰে গতিকে মই ভাবোঁ আপোনালোকে এটা মহৎ কামত লাগিছে যে যিটো কথাত হয়তো পৰি আছিল কিছু ব্যক্তি সেইসকল ব্যক্তিক আপোনালোকে উদ্ধাৰ কৰি সেইসকল ব্যক্তিৰ পৰা মানে আপোনালোকক মই আশা দিম বিভিন্ন ক্ষেত্ৰত এনেকুৱা আছে এইটো যিহেতু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তি আছে হয়তো তেখেত শিক্ষিত নহয় কিন্তু তেখেতে শিক্ষা বিলাই আছে ক'ৰবাত সেই ব্যক্তিসকলক আপোনালোকে লগ কৰাৰ চিন্তা কৰক সমাজত ইয়াৰ এটা ভাল প্ৰভাৱ পৰক আৰু মই আশা ৰাখিছোঁ এই ইউটিউব চেনেলটোৰ পৰা নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ মন্তব্যৰ কাৰণে আমি যথেষ্ট উৎসাহিত হৈছোঁ আৰু আপোনাক ধন্যবাদ যাচিছোঁ আৰু আপোনাৰ এই যি যাত্ৰা এই যাত্ৰা আৰু দীৰ্ঘ হওক সুদীৰ্ঘ হওক আৰু সমাজে ইয়াৰ ফলাফল লাভ কৰক সুফলাফল লাভ কৰক আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ নমস্কাৰ আজি আমি এনেকুৱা এজন ব্যক্তিক লগ পালোঁ যিজন ব্যক্তিয়ে এখন সমাজক গঢ় দিয়াৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা লৈছে আৰু তেখেতে অস্ত্ৰ হিচাপে লৈছে শাস্ত্ৰীয় সংগীত সাধনাক আৰু সমান্তৰালকৈ তেখেত এজন সমাজকৰ্মীয় সমাজত তেখেতৰ যি মনোৰঞ্জন ভাগৱতী তেখেতে সমাজত এক বিশিষ্ট তেখেতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে তেখেতৰ কৰ্মৰ জৰিয়তে আজি আমি যিজন ব্যক্তিক লগ পালোঁ এখেত সমলয় সংগীত বিদ্যালয় বুলি ধমধমাৰ নিচিনা এখন নিচেই সৰু অঞ্চল এটা নিচেই এটা অঞ্চল যিটো অঞ্চল সময়ত অনুন্নত অঞ্চল বুলি ক'ব লাগিব সেই অঞ্চলটোক আজি এটি বিশেষ ধৰণে তেওঁ আগুৱাই নিয়াত সহায়ক হৈছে ইয়াৰ যি সমাজখনে এই শাস্ত্ৰীয় সংগীত সাধনাৰ যিটো সোৱাদ তেখেতৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ তেখেতে বিগত ২৬ বছৰ ধৰি তেখেতে সমলয় সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা পৰিচালনাৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ আহিছে আৰু সেয়াই নহয় তেখেতে ইয়াতে বিভিন্ন সৰু বৰ অনুষ্ঠানৰ লগত বিভিন্ন তেখেত লগত জড়িত হৈ আছে আৰু প্ৰত্যেকটো অনুষ্ঠানে প্ৰত্যেকটো কৰ্মতে তেখেতৰ আত্মপ্ৰত্যয়েৰে তেখেতে গভীৰ আত্মবিশ্বাসেৰে তেখেতে এই কামবোৰ কৰিছে আৰু যাৰ কাৰণে নেকি আজি এই ধমধমা অঞ্চলটো এটি জাকত জিলিকা অঞ্চল তথা তেওঁৰ যি অনুষ্ঠান জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে আৰু তেখেতৰ ক্ষেত্ৰত এটা বিশেষত্ব আমি লক্ষ্য কৰিছোঁ যে তেখেতে নতুনত্বক আদৰি লৈছে তেখেতে শিক্ষাৰ ক্ষেত্ৰত হওক সংগীতৰ ক্ষেত্ৰত হওক তেখেতে অসমৰ পোনপ্ৰথমবাৰৰ বাবে হেপিনেছ ক্লাছ যিটো হেপিনেছ ক্লাছ দিল্লীত বিদ্যালয়ত প্ৰচলন আছিল অসমত পোনপ্ৰথমবাৰৰ বাবে তেখেতৰ যি জাতীয় বিদ্যালয় এই নতুনকৈ তেখেতে ২০০০ বৰ্ষত আৰম্ভ কৰিছে ২০২০ বৰ্ষত সেই জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক হেপিনেছ ক্লাছৰ সোৱাদ দিবলৈ তেখেতে চেষ্টা কৰিছে এনেকুৱাকৈ বিভিন্ন ধৰণৰ তেখেতে নতুনত্ব অনাৰ চেষ্টা কৰিছে আৰু আশা ৰাখিছোঁ যে আজিৰ আপোনালোকে আমাৰ এই যি ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় উপকৃত হ'ব আৰু আপোনালোকৰ মতামতলৈ আমি অপেক্ষা কৰিম আপোনালোকে আমাৰ যি শিক্ষা ইউটিউব চেনেল ইয়াক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আজিলৈকে আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ